নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ পঞ্চম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: অপৰেয়ামিতস্তন্যাং প্ৰকৃতিং বিদ্ধি মে পৰাম জীবভূতাং মহাবাহো য়েদং ধাৰ্যতে জগৎ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে মহাবাহু অৰ্থাৎ অৰ্জুন, এইটো মোৰ নিকৃষ্ট প্ৰকৃতি। ইয়াৰ বাহিৰে মোৰ যি এটা উৎকৃষ্ট প্ৰকৃতি আছে, যিটো জীৱসমূহৰ দ্বাৰা গঠিত, যিটোৱে এই জড়জগতখনৰ পদসমূহ উপভোগ কৰিছে, তাৰ বিষয়ে তুমি জানিবলৈ চেষ্টা কৰা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ইয়াত এটা কথা স্পষ্টকৈ কোৱা হৈছে যে জীৱসমূহ ভগৱানৰ পৰা প্ৰকৃতি বা উৎকৃষ্ট শক্তিৰ অন্তৰ্ভুক্ত। অপৰা প্ৰকৃতিত এই যে পঞ্চ মহাভূত আৰু ত্ৰয়ঃ অন্তঃকৰণ অৰ্থাৎ মাটি, পানী, জুই, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ আদি উপাদানসমূহৰ ৰূপত প্ৰকাশ পায়। জড় প্ৰকৃতিৰ যি স্থূল পদাৰ্থ যেনে মাটি, পানী, জুই, বায়ু আৰু আকাশ, আৰু সূক্ষ্ম পদাৰ্থ যেনে মন, বুদ্ধি আৰু অহংকাৰ, এই উভয়বিধেই ভগৱানৰ অপৰা শক্তিৰ পৰা উৎপন্ন হয়। অৰ্থাৎ পৰা আৰু অপৰা শক্তি এই দুটাৰ মাজত ভেদ বুজাইছে। যি জীৱসমূহে ভগৱানৰ এই অপৰা শক্তিসমূহক বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰে, তেওঁলোকে বা সেইসকলে ভগৱানৰ উৎকৃষ্ট শক্তিৰ অধিকাৰী, আৰু এই উৎকৃষ্ট শক্তিৰ প্ৰভাৱতে সমগ্ৰ জড়জগতখন সক্ৰিয় হৈ আছে। আৰু ভগৱানৰ এই উৎকৃষ্ট শক্তিৰ যি অংশ, সেই শক্তিৰ পৰিচালনাৰ ৰূপে থাকিবলৈ যি উৎসাহ, সেই শক্তি জীৱসমূহৰ ৰূপত থাকি পৰিচালিত নকৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ যি সক্ৰিয়, সেই সক্ৰিয় পৰাশক্তিৰ অংশ জীৱক সদায় পৰিচালিত কৰে পৰাশক্তিৰ যি শক্তিমান ভগৱানে বুলি ইয়াতে উল্লেখ কৰিছে। গতিকে জীৱনটো সম্পূৰ্ণৰূপে বা জীৱটো সম্পূৰ্ণৰূপে স্বতন্ত্ৰ নহয় বুলি ইয়াতে কৈছে। অল্প বুদ্ধিৰ লোকসকলে ভবাৰ দৰে জীৱসমূহ কেতিয়াও ভগৱানৰ সৈতে সমানে শক্তিশালী নহয়। জীৱ আৰু ভগৱানৰ মাজত থকা পাৰ্থক্যৰ বিৱৰণ শ্ৰীমদ ভগৱত মহাপুৰাণৰ দশম স্কন্ধৰ 87 সংখ্যক অধ্যায়ৰ 30 নম্বৰ শ্লোকত উল্লেখ কৰিছে যে অপৰিমিতা ধ্ৰুৱস্তনুবৃদ্ধ यदि सर्वगतास्तर्हि न शस्यति नियमो ध्रुव नेतरथा अजनी स यन्मयं तद्विमुष्य नियन्त्री भवेत् सममनुजानतां यदमतं मतदुष्टतया। অৰ্থাৎ হে শাশ্বত পৰমেশ্বৰ, দেহধাৰী জীৱ যদি তোমাৰ দৰেই নিত্য আৰু সৰ্বব্যাপক হ'লহেঁতেন, তেতিয়াহ'লে জীৱ তোমাৰ নিয়ন্ত্ৰণৰ অধীন হৈ নাথাকিলহেঁতেন। কিন্তু জীৱবিলাকক যদি তোমাৰ একতা সূক্ষ্ম শক্তি বুলি মানি লোৱা হয়, তেতিয়াহ'লে সিহঁত থিতাতেই তোমাৰ পৰম নিয়ন্ত্ৰণৰ অধীন হৈ পৰে। গতিকে তোমাৰ শৰণাপন্ন হোৱাটোৱেই জীৱৰ প্ৰকৃত মুক্তি, আৰু সেইদৰে শৰণাপন্ন হোৱাটোৱেই জীৱৰ পৰম সুখ বুলি এতিয়া কৈছে। তেনে এটা শৰণাপন্ন অৱস্থা লাভ কৰিলে জীৱসমূহ নিজেই নিয়ন্তা হ'ব পাৰে। গতিকে যিসকল অল্প জ্ঞানী লোক, তেওঁলোকে অদ্বৈতবাদৰ অৰ্থ বা সমৰ্থন কৰিবলৈ গৈ কয় যে ঈশ্বৰ আৰু জীৱ সৰ্বতোভাৱে সমান, আৰু তেওঁলোকে প্ৰকৃততে এটা ভ্ৰান্ত আৰু কুলুষিত চিন্তাধাৰাৰ দ্বাৰাই পৰিচালিত হয় বুলি এই শ্লোকভাগীৰ অনুবাদত কোৱা হৈছে। লগতে এই শ্লোকভাগীৰ প্ৰসংগাৰ্থত বহুখিনি কথা উল্লেখ কৰিছে। তাৰ মাজত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি যি মুখ্য ভাৱাংশ, সেই ভাৱাংশত উল্লেখ কৰা যি মুক্ত ধাৰণা, স্থূল আৰু সূক্ষ্ম শৰীৰৰ যি অপৰা আৰু পৰাশক্তিৰ যি আধাৰ, সেই অপৰা আৰু পৰাশক্তিৰ আধাৰত যি জীৱসমূহে নিজৰ আধ্যাত্মিক মন বুদ্ধিৰ কথা পাহৰি যায়, সেই কথাও ইয়াতে উপস্থাপন কৰিছে। আৰু যি জীৱৰ ভ্ৰান্ত ধাৰণা, সেই ভ্ৰান্ত ধাৰণাৰ ফলত জড়শক্তিৰ প্ৰভাৱত মুক্ত হ'বলৈ তেওঁলোকে বাধ্য হৈ নপৰে বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ যদি তেওঁ এই অপৰা আৰু পৰাশক্তিৰ স্বৰূপ বুজি পায়, উপলব্ধি কৰে, তেতিয়াহ'লে এই জড়শক্তিৰ যি ভ্ৰান্ত ধাৰণা, সেই ভ্ৰান্ত ধাৰণাৰ পৰা তেওঁ
উভতি আহিবলৈ সক্ষম হয়। আৰু ইয়াতে উল্লেখ কৰিছে যে পাৰ্থিৱ ভ্ৰমৰ প্ৰভাৱত থকা যি মিথ্যা অহংকাৰ সেই বুলি ভাবিবলৈ শিকায়, আৰু যি পাৰ্থিৱ দেহটোৱেই মই আৰু মোৰ আহৰণ কৰা অংশ বুলি তেওঁলোকে নিজে ময়ে গৰাকী বুলি ভাবে। কিন্তু এয়া সচৰাচৰ ভ্ৰান্ত ধাৰণাহে মাত্ৰ। যি ভ্ৰান্ত ধাৰণা আমি ৰছী এডাল হঠাতে সাপ বুলি দেখা পাওঁ বা সাপৰ দৰে ধাৰণা কৰোঁ, ঠিক তেনেদৰে আমিও নিজকে নিজৰ গৰাকী বুলি ভবাটো ইয়াৰে ভ্ৰান্ত ধাৰণা বুলি ইয়াত ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু ইয়াতে উল্লেখ কৰিছে যে যি সিদ্ধান্তলৈ আহিব পাৰি, মানে গীতাৰ দ্বাৰা এই যিখিনি সিদ্ধান্ত, সেই সিদ্ধান্তৰ দ্বাৰা জীৱ হৈছে ভগৱান কৃষ্ণৰ অসংখ্য শক্তিৰ মাজৰে এটা অন্যতম শক্তি। যেতিয়া এই জীৱৰূপটো শক্তিটো জড়জগতৰ কুলুষতাৰ পৰা মুক্ত হৈ পৰে, তেতিয়া সম্পূৰ্ণৰূপে কৃষ্ণ ভাৱনা সম্পন্ন হৈ মুক্ত হৈ পৰে বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।